গুড মৰ্ণিং। ৰাতিপুৱা উঠি কিবা অলপ খাবলৈ আহিছোঁ হোটেলত। বহুতেই বেছি বৰষুণ, কুঁৱলী। আৰু গাইছ, এতিয়া আমি যাবলৈ ওলালোঁ আৰু এয়া বেগত কাপোৰ কানি গোটেই ভৰালোঁ। আৰু এই ৰেইনকোটটোতো লাগবই, এইটো মাছবি, কাৰণ ইয়াত বহুত বেছি বৰষুণ আৰু কুঁৱলী। যোৱাকালিও গোটেই দিনটো বৰষুণ পাইছোঁ আৰু আজিও মানে বৰষুণে দি আছে এতিয়াও। আৰু আমি মানে 3টা ৰুম লৈছিলোঁ, টোটেল আমাৰ ল'ৰা আছিল 14টা। আৰু 14টাৰ 2টা ৰুমত 5টা আছিলে আৰু এটা ৰুমত 4টা আছিলে। এইটো ৰুমত আছিল চামাহাত। আৰু গাইছ, এতিয়া মই আপোনালোকক এটা বস্তু দেখুৱাম। মানে আপোনালোকে কৈ মিলিগাখন চাই যাদু, তো এতিয়া মই আমাৰ ডুপ্লিকেট যাদুক দেখুৱাম। এইটো আমাৰ কৈ মিলিগাৰ যাদু। চ' গোটেই ল'ৰা ৰেডি, পূৰা ৰেইনকোট পিন্ধি লৈ, আৰু বাইকবোৰ এতিয়া ষ্টাৰ্ট দি আছে, কাৰণ গোটেই ৰাতি বাইকবিলাক ভিজিছে সেইটো কাৰণে। আৰু ইয়াৰ আগতে আৰু এইখন হোমষ্টেতে আছিলোঁ আমি। আৰু গাইছে এয়া চাওক, অলপমান বাইক চলাই আহোঁতে মানে চামাৰ মুখখন গোটেই বৰফ মানে হৈ গৈছে। আৰু ই কঁপি গৈছে। টাইম মানে গাড়ী চলাৰ পিছত ইয়াতে অলপ ৰ'লোঁ, কাৰণ কাষত দোকান এখন আছে। ইয়াতে অলপ লাল চাহ যদি পাওঁ খাওঁ। আৰু ইয়াৰ গোটেইকেইটা আহি তো আমাৰ সৰুৰ মানে যিহেতু একদম কিনকিনে বৰষুণ দি আছে আৰু একদম নিয়াৰ কুঁৱলী, সৰুৰ গোটা জোতা চোতা ভিজিছে। এতিয়া সি জোতা খুলি আছে, চেণ্ডেল পিন্ধিব। আৰে ভাই, আৰু আমাৰ চামা ভাই, কেনেকুৱা ফিল? বহুত ধুনীয়া ফিল আৰু তাৰমানে এনেকুৱা নিয়াৰ একো দেখাই নাপায়। তো আহি ভাল লাগছে, আহি বঢ়িয়া লাগছে, মজা লাগছে। আহিলোঁ, ডেষ্টিনেশ্যন পোৱাই নাই এতিয়াও। আমাৰ লোকেশ্যন পোৱাই নাই, আমি যাই আছোঁ বৰ্তমান। আৰু যাবা আছে বহুত, 20 কিলোমিটাৰমান যাবা আছে। তো ইয়াতে আমি অলপমান জিৰণি লৈছোঁ। এয়া লাল চাহ খাম, ইয়াতে লাল চাহ। तुम ही देखो ना ये क्या हो गया, तुम्हारा हूँ मैं और तुम मेरी, मैं हैरान हूँ तुम्हें क्या कहूँ। ये सा मस्तानी मदहोश किए जा, मुझे दूर कोई खींचे। কি মৌসম है यार, बारिश का मौसम ठंड। আমাদের তো গাঁও ছায়া বৃষ্টি, রোদ বৃষ্টি এসে ঠান্ডা। फिर भी ख्वाबों में है खोई खोई जिंदगी।
এতিয়া আৰু আমাৰ এইটোত কি আনিছি জানা এই 3 কিলোমিটাৰ বাকী আছে এই শ্বিলঙৰ কইলে এই বাবা চ' এতিয়া চাহ তাহ খাই ল'লোঁ গোটেইকেইটা আৰু ৰাওনা হ'লোঁ আমি। চ' এতিয়া আমি যাবলৈ ওলালোঁ। ইয়াতে অলপ জিৰণি লৈছিলোঁ, অলপ লাল চাহ খালোঁ, মানে ঠাণ্ডাও লাগি আছে না বহুত, এতিয়া অলপমান ফ্ৰেছ যেন লাগিছে গাঁৱত। আৰু আমি মেইন জেগা আহি পালোঁ। এইটো জেগাটোৰ নাম কিবা আছিল আৰু মানে নাম চাম ঘূৰি নাহে, এনেকুৱা নাম আৰু জেগাগিলাৰ। তো গোটেইকেইটা আহি পালা আৰু এতিয়া আমি যাই আছোঁ ফলছত। আৰু তাত কি কি কৰোঁ, কেনেকৈ গা ধোঁ, গোটেইখিনি দেখাই আছোঁ মই। তো আপোনালোকে পূৰা ভিডিঅ'টো চাই থাকক, লাষ্টলৈকে মজা পাব। তো এয়া চাওক গাইজ, আপি তিৰি মইনে গোটাই গা ধুই আছে আৰু মই দেখি আছোঁ আপোনালোকক। চাওক চাওক, এইটো আপি পূৰা একদম পূৰা ফুল ঠাণ্ডা পানী, তথাপিও গা ধুব মানে এৰা নাই। আৰু আমাৰ গীতেও পূৰা গা ধুই আছে। জায়গাটো কেনে লাগিছে? বহুত ধুনীয়া মাইণ্ড ৰিফ্ৰেছ হৈ যায়। চ' গাইজ, এতিয়া আমি গা চা ধুই উঠিলোঁ আৰু যাই আছোঁ। এতিয়া মোৰ লগত সৰু আছে আৰু ইয়াছ ভিউটো কেনে লাগিছে কমেণ্ট কৰি জনাবচোন। এটা হাতে নুমাওঁতে একদম তাড়াতাড়ি নুমছিল, এতিয়া উঠিব পৰা নাই। এই আৰু ভাগাৰ লাগিছে, অলি লৈছে নেকি কেনে উঠিব পাৰছে না একদম যাওঁতে ডাউৰি ফুল এনজয়, গোটেইকেইটাই এনজয় কৰি একদম মানে গা চা ধুই উৎপাত। এতিয়া আমি যাওঁ, এতিয়া এগেইন ৰুমত যাম, তাতে অলপ ৰেষ্ট ল'ম, ৰেষ্ট লৈ মানে আৰু ক'ত যাওঁ তাত প্লেনিং কৰিম।